এইগুলো ব্যাংক ভাঙি দিক এগুলো ভাঙি দে ভাঙ 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 তার মানে আপোনালোকে এটা বস্তু বুজি পায় না ঠেলা কাটি বেলেগ হয় বুজি কয় ঠেলা কাটি মানে আমাৰ যে উপিন দাস প্ৰণৱৰ ভাইপাক এই প্ৰণৱৰ ভাইপাকে প্ৰণৱৰ কাৰণে ঠেলা কাটি বেলেগ দিছিল হেৰি এই যে মস্ত ডাঙৰ ঘৰটো দেখছি পাকাৰ এই ঘৰটোৰ জেগাখিনি প্ৰণৱ দাসক দিছিল তাৰমানে এইটো প্ৰণৱ দাসক দিছিল তাৰে পিছত এই প্ৰণৱ দাসে ঘূৰি ক'লাক কি নাইলাক ঠেলা কাটি বেলেগ দিলেও প্ৰণৱ দাসে নাইলাক নাইলি এই চালা এই পাকা ঘৰটোৰ যিটো আছি চালা ই আমাৰ এই এটা ই মাছ দেখাই ই বেটাই ঘূৰি ক'লাক কি আহিলাক আহি বুঝছি না এই মস্ত ডাঙৰ ঘৰটো বনাই ল'লাক ল'লাক না ল'লাক এইবাৰ আৰু এই মস্ত ডাঙৰ মন্দিৰো বনাব পাৰিছে এই চালা এইগুলো ব্যাংক ভাঙি দিক এগুলো ভাঙি দে ভাঙ 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 ওয়েলকাম বেক টু মাই চেনেল খেতিয়কে খেতিৰ মাজত সুন্দৰতা বিচাৰি এটা সুন্দৰতা বিচাৰি বুলি ক'লোৱে বাৰু সুন্দৰতা বিচাৰি বুলি ক'লোৱে বাৰু ঠিক যাবি জান ৰঙালাও ৰঙালাও কথাটো হ'ল এইগিলাখান খেতি দেখি না কি হৈছে কথাটো হ'ল কি এই বাপৰ সম্পত্তি কথাটো হ'ল কি বাপৰ সম্পত্তি মানে 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 যদি বাৰু আপাচি গাড়ী এখন ইতান এইয়া কবি খেতি দেখি না এই কবিগিলাখান এনেকুৱা ধুনীয়া এটা টাইমত পলব অলে পবি দেই অলে পবি এই কবিগিলাখান দেখি না ৰখি পেলাই এটা দিন হেণ্ডেল মই হেণ্ডেল ঘূৰি আছোঁ এটা দিন এই কবিগিলাখান দেখি না এই কবিগিলাখান এনেকুৱা ধুনীয়া এটা টাইমত পলব আমাৰ মানুহগিলাখানৰ তাৰমানে বিয়া 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 এই দেখি না এইগিলাখান কবি আমাৰ যে মানুহগিলাখানৰ বিয়া বাৰু আহে এই সৰকে হেণ্ডেল নধৰিবি মই হেণ্ডেল ঘূৰাব লাগে না এখন হাতে দি ঘূৰি আছোঁ এই বিয়া বাহু সময়ত তাৰমানে সৰকে মই কৈছোঁ না হেণ্ডেল নধৰিবি বুলি কৈছোঁ না হেণ্ডেল নধৰিবি বিয়া বাহু টাইমত ওলালি তাৰমানে এই বিকি পেলাই বিৰাট ইণ্টাৰেষ্ট পাব এনেকুৱা ইণ্টাৰেষ্ট পাব বেয়া ইণ্টাৰেষ্ট পাব এতিয়া সেইটো কথা বাদ দিলোঁ আমি আহিলোঁ এতিয়া বাপৰ সম্পত্তিৰ কথাত আমাৰ বাপৰ সম্পত্তি এইগিলাখান আমাৰ বাপৰ সম্পত্তি এইগিলাখান এই নুফুলা বেয়া হেনো বাপৰ সম্পত্তি এই ফুলা বেয়া হেনো বাপৰ সম্পত্তি তাৰমানে কি ক'ব খুজিছোঁ এই নুফুলা হেনো আমাৰ বাপেৰে সম্পত্তি এখানিও বাপৰে সম্পত্তি কথাটো হ'ল কি আমাৰ ঘৰৰ পৰাই বহুত দূৰত যাৰ বিনিময়ত আমি খেতি কৰি ইণ্টাৰেষ্ট পোৱা নাই এই ঔষধ মাৰিব আহিছোঁ দেখছি নাই এনে মই বাইকত আনো এখন গাড়ী নহওঁতে বাইকত আনিছিলোঁ যে এখন গাড়ী হয় বাৰু এখনতে আনিলোঁ বেহাৰগিলাখান সিমান ভাল হোৱা নাই সাৰ পানী মাৰাত বেয়া হৈছিল মানে মাল নেটৰ মাৰাত বেয়া হৈছিল যি নহওক আমি এই যে লৈ আহিছোঁ এই ইয়াতে নামাৰোঁ যাই আছোঁ আগে পিছে আপোনালোকৰ মোৰ ভিতৰত দেখি সেই জেগালৈকে যাই আছোঁ সেই জেগাত যাই আছোঁ ঔষধ মাৰবা যাই আছোঁ বুলি কওঁতে তাতো আপোনালোকক মই এটা কথা ক'ব লাগিব যে বৰ কাম কৰিব বৰ কাম মানে মোৰ সময়গিলাখান অলপ উল্টা পাল্টা হয় যেনে মই আজি চলিকেইটা স্কুলৰ পৰা আনি উঠিহে আহি আছোঁ পথাৰত আৰু পথাৰখন দূৰত ইফালে আহিলে সিফালে টাইম গণ্ডগোল হয় সিফালে গ'লে ইফালে টাইম গণ্ডগোল হয় এইগিলাখান হৈছে উল্টা পাল্টা এখন কথা যি নহওক পকাৰ ঔষধ মাৰিব যাই আছোঁ আমাৰ বেয়াখিনিত অলপ পিছত ভিডিঅ' কৰি আছোঁ তেনেকুৱা সময় থৈ লওঁ এই যে বাপৰ সম্পত্তিত যাই আছোঁ পাবা হোৱা নাই এই অলপমান আগত এখন মস্ত গাঁও আছে দুখন গাঁও এৰি আহিলোঁ ইতিমধ্যে দুখন গাঁও এৰি আহিলোঁ আৰু এখন গাঁও পাব লাগিব তাৰে পিছতহে পাম আমাৰ বাপৰ সম্পত্তিৰ মানে খেতি কৰা জেগা ইমান দূৰত খেতি কৰিলে কি কৰিব কওকচোন দিনটোত একবাৰে অহা নাযায় কিন্তু খেতি বোলা বস্তু পালি 5 বাৰ মানে আহিব লাগে যি নহওক তথাপিতো বাপৰ সম্পত্তিখিনি জীয়াই ৰাখিব লাগিব মানে জিন্দা ৰাখিব লাগিব খেতি পালিও নাপালিও কৰি থাকিব লাগিব আৰু এখন গাঁও পাম আমি সেই গাঁওখন এৰি ফেলে যাব লাগিব তাৰে পিছতহে আমাৰ খেতিৰ মাটি দেখি না গাঁও সোমালোঁ এতিয়া এখন গাঁও পাৰ হোৱাৰ পিছতহে মই এনে ধৰি থাকিব দিওঁ না গাড়ী পাওঁ নাই ইটানো এখন পাৰ হোৱাৰ পিছতহে দেখি ইটানো পাওঁ নাই আমি ইটানো পাওঁ নাই মেইন ৰোডৰ পৰা আৰু সোমাই আহিলোঁ এখন বেলেগ ৰাস্তাই দি এতিয়া পাম আৰু মোটামুটি এটা নামি সোমাই আহিলোঁ পথাৰৰ মাজত দেখি না গাঁৱৰ মাজে আহি এখন সোমাই আহিলোঁ আমি পথাৰৰ মাজত সোমাই আহিলোঁ সৰপি তুমি মোবাইলটো ধৰাচোন ভিডিঅ' কৰচোন দে ভিডিঅ'তে থাকোঁ মই অলপমান গাড়ী ষ্টেয়াৰিং ঘূৰি থাকোঁ গাড়ীখনত ষ্টেয়াৰিং ঘূৰিব লগা আছিল মই সেইকাৰণে মই ভিডিঅ' গান হিচাপে আমাৰ সৌৰপীক মোবাইলটো দিলোঁ একদম মানে আজিও মোটামুটি আমাৰ আপীক নাওমান ভিডিঅ' মাৰিব যাওঁতে
একেবাৰে ভিডিঅ'ৰ কেমেৰা যাই পেলাই ইউটিউবত যাই পেলা এই তাৰমানে আহি পালোঁ আমি আমাৰ বেহাখিনি এই তাৰমানে এখিনিও আমাৰ বাপুৰে সম্পত্তি আমাৰ চানাপিতি আমাৰ যে চানাপিতি গেল এইবাৰ নোহোৱা হ'ল এখিনি আমাৰ চানাপিতি এখিনি আমাৰ এখিনিত মই অলপমান পকাৰ ঔষধ মাৰিব আহিছোঁ বেলেগ নহয় মই পকাৰ ঔষধ মাৰিম পকাৰ ঔষধটো মাৰি পেলাই হৈ যাওঁ কেইদিনমান কি হয় চাওঁ তাৰহে তাৰমানে যদি প্ৰণৱ দাসে আহিল হয় প্ৰণৱ দাসে এনেকৈয়ে ঘৰ বনালা হয় কাৰণ এই ঘৰটোৰ মেজাৰমেণ্ট ভিঠাৰ জোখ দিছিল কোনে জানে না প্ৰণৱ দাসে এটা মস্ত তাৰ ইঞ্জিনিয়াৰ আহিছিল এম ই স্কুলৰ মাষ্টৰ আহিল যি জোখ কিবা ধৰিছিল হা কি হৈছে এই মন্দিৰটো এইটো চাইডে কিয় বনালা তাৰমানে এইটো মন্দিৰ হ'ব আজি কৃষ্ণগুৰু মন্দিৰ হ'ব আজি আজিকালি নাগা আছি নাগা ডেলি গেলা গেলা হয় ই তাৰমানে মালটো আছে তুই আছা আমি গমেই পোৱা নাছিলো